Hello everyone, welcome back to my channel Edulation. আজি মই তোমালোকক পঢ়াবলৈ লৈছো ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ অসমীয়াৰ যেটো অৰুণিমা সিনহা নামৰ পাঠটি আছে হেতুৰ প্ৰশ্ন উত্তৰসমূহ মই তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো যেহেতু এইটো পাঠ ছমাহিলি তোমালোকৰ আগন্তুক হাফ ইয়াৰলি এক্সামত আহিব গতিকে ভালদৰে এইটো পাঠৰ পৰা মুখস্থ কৰিবা ঘটনাটো জানিলেই গোটেইখিনি বনাই লিখিব পাৰি কিছুমান লং কোৱেশ্চন আহিলে গতিকে পাঠটো আগতে ভালদৰে পঢ়ি লবা বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাই লওঁ প্ৰথম কোৱেশ্চনৰ এনসাৰটো আছে মই কোৱেশ্চনবোৰ লেখা নাই তোমালোকে কিতাপত চাই লবা অৰুণিমা সিনহাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল খ নম্বৰ এনসাৰ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল গ নম্বৰ এনসাৰ হস্পিটালত থাকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল ঘ নম্বৰ এনসাৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাসেন্দ্ৰী পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয় বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব ঙ নম্বৰ এনসাৰ মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নৰ এনসাৰটো চাবা এটো অলপমান দীঘল আছে অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ কাঢ়ি লৈ গৈছিল এটো কাঢ়ি হ'ব মই কাঢ়ি দিছো স্পেলিং মিষ্টেক হৈছে আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইনডাল বিচাৰিছিল কিন্তু অৰুণিমাই চেইনডাল দিবৰ বাবে মান্তি হোৱা নাছিল তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয় তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই হেও মনা নাছিল অৱশেষত অন্যায়ৰ ওচৰত হেও নমনা অৰুণিমাইক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে সেই সময়তে ওচৰৰে আন এখন ৰেলগাড়ী আহি আছিল অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল অৰুণিমাই প্ৰাণে চিঞৰিলে কিন্তু ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গ'ল অৰুণিমাই প্ৰায় ঘণ্টা সময় ৰেল আৰ্লিৰ কাষত পৰি থাকিল আৰু সেই সময়ত কাষেদি 39খন ৰেল পাৰ হৈ গ'ল এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল 3 নম্বৰৰ এনসাৰ ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুৱা অৰুণিমা সিনহাৰ মনত হস্পিটালৰ বিছনাত শুই থাকোতে হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয় বাসেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে বাসেন্দ্ৰী পালৰ ওচৰ পালেগৈ বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে ছোৱালীজনীৰ দুচকুত সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয় বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু 2023 চনৰ 21 মেত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল 4 নম্বৰ এনসাৰ এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল টাটা ষ্টীল এভাৰেঞ্জৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয় বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ ভৰিখন হেৰুৱা দুৰ্ভাগ্য সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ প্ৰায় এবছৰ কাল একে লেঠাৰে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল অৰুণিমাই কেতিয়াবা এনেকুৱাও হৈছিল আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটতে শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টা লাগি গৈছিল তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই 2013 চনৰ 21 মেত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্টত পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল 5 নম্বৰ এনসাৰ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা আছিল
21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। 10 নম্বৰত আছে সন্ধি ভাঙা। সংশয় সমান সমযোগ হয়। পৰ্বত আৰোহণ, পৰ্বত যোগ আৰোহণ, উৎসাহ, উদ্যোগ চাহ। হিমালয়, হিমযোগ আলয়, প্ৰত্যাহ্বান, প্ৰত্যযোগ আহ্বান, বিপদাপন্ন, বিপদযোগ আপন্ন। তাৰপিছত উপসৰ্গ লিখা আহিছে অনুৰাগ, অনুযোগ ৰাগ, অনুভৱ, অনুযোগ ভৱ, অভিনয়, অভিযোগ নয়, প্ৰতিকূল, প্ৰতিযোগ কুল। এইবিলাকে তোমালোকৰ পৰীক্ষাত আহিব, এইবিলাকো ভালদৰে চাবা। 7 নম্বৰৰ এনচাৰটো দি দিছোঁ। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা। জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাঙৰে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ 26 বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহা লক্ষ্ণৌৰ পৰা দিল্লীৰ অভিমুখে ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বত আৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত 2013 চনৰ 21 মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। ইয়াৰ পিছত 8 নম্বৰৰ এনচাৰটো চাবা। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়। তাৰ পিছতে চমুটোকা তিনিটা দিয়া আছে। বাসেন্দ্ৰী পাল, তেনজিং নৰগে আৰু ষ্টিফেন হংকিং। মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই কিনে লিখি ল'বা। এইখিনি আছিল 10ম শ্ৰেণীৰ অৰুণিমা সিনহাৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।